অসমত শিক্ষা বিভাগে যি ধৰণে ঢেকাহনা কৰি আছে, ছাত্ৰ ছাত্ৰীৰ জীৱনলৈ হেতালি খেলি আছে, এয়া সঁচাকৈ দুৰ্ভাগ্যজনক। আমি আগৰ পৰাই কৈ আহিছিলোঁ যে মানে বৰ্তমানৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া সম্পূৰ্ণভাৱে ব্যৰ্থ। তেখেত স্ব ইচ্ছাই পদত্যাগ কৰিব লাগে। কাৰণ আজি তেওঁ এটা পৰীক্ষা ভালকৈ চলাব নোৱাৰা হৈছে। আজি অসম চৰকাৰে সিদ্ধান্ত লৈছে যে গোৱালপাৰা জিলাৰ আগিয়া কলেজ, দলগুমা কলেজ আৰু পণ্ডিত দীনদয়াল কলেজখন বন্ধ কৰা যি সিদ্ধান্ত লৈছে, এই সিদ্ধান্ত সঁচাকৈ এটা হাতকৰি সিদ্ধান্ত। ইয়াত ইতিমধ্যে বহু ছাত্ৰ ছাত্ৰীয়ে ইয়াত শিক্ষাগত অধ্যয়ন কৰি আছে। আৰু এই অঞ্চলটো এনেকুৱা ৰিমট অঞ্চল হয় য'ত আগিয়া কলেজখন বন্ধ হ'লে আগিয়াৰ মেক্সিমাম ষ্টুডেণ্ট বলবলা, আগিয়া, টুকুৰা আদি ষ্টুডেণ্ট গোৱালপাৰালৈ গৈ পঢ়িব লাগিব। গতিকে বহু দূৰ ডিষ্টেঞ্চ হয়। গতিকে আগিয়া কলেজখন খুবেই দৰকাৰ। ঠিক তদ্ৰূপ একেই দলগুমাখনো এটা দুৰ্গম অঞ্চলৰ হয়। সেই অঞ্চলৰ দলগুমা কলেজখন বন্ধ হোৱাৰ লগে লগে তাৰে ষ্টুডেণ্টখিনি দুধনৈ বা নহ'লে গোৱালপাৰা কলেজ যাব লাগিব। গতিকে খুব এটা ডাঙৰ ডিষ্টেঞ্চ হৈ যায়। গতিকে এই কলেজ দুখন আৰু লগতে পণ্ডিত দীনদয়াল কলেজখন ইতিমধ্যে বহু ষ্টুডেণ্ট তাতে আজি দূৰ দূৰণিৰ পৰা আহি তাতে শিক্ষাগত অধ্যয়ন কৰি আছে। গতিকে সেই কলেজখনো খুব ধুনীয়া কলেজ। গতিকে তিনিখন কলেজে খুবেই দৰকাৰ আছে। গতিকে কোনো ধৰণে এই কলেজখন বন্ধ কৰা নহয়, তাৰ কাৰণে আমি অসম চৰকাৰক দাবী জনাইছোঁ। অতি শীঘ্ৰেই তেওঁলোকৰ যি হাতকৰি সিদ্ধান্ত বাতিল কৰাৰ কাৰণে আমি অসম চৰকাৰক দাবী জনাইছোঁ। অন্যথা কিন্তু ইয়াৰ বিৰুদ্ধে আমি আমচুৱে গণতান্ত্ৰিকভাৱে আপোনাৰ কাৰ্যসূচী হাতলৈ বাধ্য হ'ম। যে অসম চৰকাৰৰ কেবিনেটে আমাৰ গোৱালপাৰা জিলাৰ লগতে বিভিন্ন অঞ্চল, অসমৰ বিভিন্ন ঠাইত কেইবাখনো মহাবিদ্যালয় ইতিমধ্যে বন্ধ কৰা তেখেতসকলে আৰম্ভ কৰিছে। আৰু এটা কাৰণ ইয়াত সম্পূৰ্ণৰূপে শিক্ষামন্ত্ৰী ব্যৰ্থ, আৰু শিক্ষামন্ত্ৰীৰ ব্যৰ্থতাৰ কাৰণে আচলতে এনেকুৱা মহাবিদ্যালয়সমূহ বন্ধ কৰি আছে। আপোনালোকে নিশ্চয় জানে এই ৰাজহুৱা শিক্ষা ব্যৱস্থাক ধ্বংস কৰাৰ কাৰণে আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ছাত্ৰ ছাত্ৰী এই কামবিলাক আৰম্ভ কৰিছে। আজি শিক্ষামন্ত্ৰী ডাঙৰীয়া এখনো পৰীক্ষা, যি সেৱাৰ হওক বা আছেগৰ হওক, কোনো এটা পৰীক্ষাত ঠিকমতে পাতিব, প্ৰত্যেকটো পৰীক্ষাত পেপাৰ লিক হৈছে। আচলতে শিক্ষা ব্যৱস্থাটো ধ্বংস কৰাৰ কাৰণে এনেকুৱা ধৰণৰ চৰকাৰখনে ব্যৱস্থা গ্ৰহণ কৰিছে। আমি তাকে প্ৰত্যাহ্বান জনাইছো, প্ৰতিবাদ জনাইছো। আৰু এটা কথা জানে যে আমাৰ দীনদয়াল যিজন পণ্ডিত, তেখেতে আচলতে বিজেপি চৰকাৰ তথা বিজেপি দলৰ বা RSSৰ এজন মহান ব্যক্তি আছে। তেখেতৰ নামত খোলা বিদ্যালয় কিন্তু আমাৰ আচলতে মহাবিদ্যালয়খনো কিন্তু বন্ধ কৰাৰ কাৰণে তেখেতে আৰম্ভ কৰিছে। ইয়াতে সম্পূৰ্ণৰূপে স্বৈৰাচাৰী তেখেতসকলে যি আৰম্ভ কৰিছে ৰাজহুৱা শিক্ষা ব্যৱস্থা ধ্বংস কৰি আচলতে দুখীয়া ছাত্ৰ ছাত্ৰী যাতে অধ্যয়ন কৰিব নোৱাৰে, আচলতে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। সেইকাৰণে আমি অতি সোনকালে দাবী উত্থাপন কৰিছো কোনোবাতে যাতে স্কুল কলেজসমূহ বন্ধ কৰি দিয়া নহয়, আৰু অতি সোনকালে ইয়াৰ ওপৰত এক তৎপৰ গ্ৰহণ কৰিব লাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়া আচলতে আপোনাৰ শিক্ষা ব্যৱস্থা বা আপোনাৰ যিখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় লাভালাভৰ কাৰণে আচলতে এনেকুৱা কাম কাজবিলাক কৰি আছে আমাৰ ধাৰণা হৈছে। সেইকাৰণে এনেকুৱা সিদ্ধান্ত পৰিহাৰ কৰি আমাৰ দুখীয়া ছাত্ৰ ছাত্ৰী, দুখীয়া মানুহৰ কাৰণে কথা চিন্তা কৰি অতি সোনকালে এনেকুৱা সিদ্ধান্ত বাতিল কৰক।